নমস্কাৰ ৫৫০০ LPUPৰ দ্বিতীয় অস্থায়ী মেধা তালিকা প্ৰকাশ পোৱাৰ পাছত বহু প্ৰাৰ্থী তেওঁলোকে কমেণ্ট ছেকশ্যনত তেওঁলোকৰ কিমান নম্বৰ কমি আছে, ফাইনেলত সিমান আহিবনে নাহে সেই সম্পৰ্কত কমেণ্ট কৰিছে। আৰু বিশেষত বহু প্ৰাৰ্থী তেওঁলোকৰ তেওঁলোকৰ নাম অহা নহা বা বেলেগ জিলাত অহা প্ৰথমতকৈ তেনেধৰণৰ কিছু কথাও তেওঁলোকে উত্থাপন কৰিছে। আজি আমি সেই বিষয়ে আলোচনা নকৰোঁ, কিয়নো ছেকেণ্ড প্ৰভিজন মেৰিট লিষ্ট প্ৰকাশৰ পিছত আপোনালোকে গ্ৰিভেন্স দিব পাৰিব। কিবা অভিযোগ থাকিলে, কিবা আপত্তি থাকিলে তথ্য সহকাৰে আপোনালোকে DW অফিচত বা নিৰ্দিষ্ট য'ত স্থান দিব নিৰ্দিষ্ট তাৰিখত আপোনালোকে সেইখিনি দিব পাৰিব। আৰু ৫৫৫০টা পদৰ ক্ষেত্ৰত এটা ফাইনেল দিশলৈ আহিছে। গতিকে আমি প্ৰথমৰ পৰাই এতিয়ালৈকে ৫৫৫০টা পদৰ ক্ষেত্ৰত মাত মাতি আহিছোঁ। গতিকে এতিয়া আমি দ্বিতীয় পৰ্যায়ৰ যি ৪৫০০ LPUPৰ যিহেতু বিজ্ঞাপন জানুৱাৰী মাহতে প্ৰকাশ পালে, তেনে বহু প্ৰাৰ্থীও আমাৰ চেনেলৰ লগত সংযুক্ত হৈ আছে। গতিকে তেখেতসকলৰ কাৰণে এটি বিশেষ অনুৰোধ, যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে তেখেতে কিছুদিনৰ আগতে কৈছিল যে ৪৫০০ পদৰ শীঘ্ৰেই ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। আৰু শিক্ষামন্ত্ৰী মহোদয়েও কৈছিলে যে ইয়াৰ ফাইনেল মেৰিট লিষ্টৰ পিছতেই তাৰ কামখিনি আৰম্ভ হ'ব, এটা পদ্ধতিগত দিশত আগবাঢ়িব। আৰু শিক্ষা বিভাগ আৰু শিক্ষামন্ত্ৰী মহোদয়, মুখ্যমন্ত্ৰী মহোদয়ৰ যি তৎপৰতা, নিকা আৰু স্বচ্ছভাৱে যি বৃহৎ নিযুক্তি হ'বলৈ গৈ আছে, তাৰ এক অংশ হিচাপে LPUPৰ শিক্ষকসমূহো থাকিব। আৰু পৰৱৰ্তী পৰ্যায়ত ৪৫০০ৰ যিহেতু বিজ্ঞাপন জানুৱাৰীতে প্ৰকাশ পালে, অতি শীঘ্ৰে যাতে তাৰ ভেৰিফিকেশ্যনখিনি হয়, তাৰ কাৰণে আমি শিক্ষা বিভাগ বা শিক্ষামন্ত্ৰী মহোদয় বা মুখ্যমন্ত্ৰী মহোদয় তেওঁ যি পদক্ষেপ লৈ আগবাঢ়িছে তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰা হৈছে ৫৫৫০টা পদৰ ফাইনেল মেৰিট লিষ্ট প্ৰকাশ হোৱাৰ পিছতেই ৪৫০০ৰ কাৰণে ভেৰিফিকেশ্যনৰ কামখিনি আৰম্ভ হ'ব। আৰু ৪৫০০ পদৰ ক্ষেত্ৰত বহুকেইটা সুখবৰ আহিব, কিয়নো বহু প্ৰাৰ্থী LPUPত তেওঁলোক গুচি যাব। ৫৫৫০টা পদত GT PGT বহুতো গুচি যাব। আৰু এইবাৰ অভাৰলেপিং নহ'বৰ কাৰণে চেল্ফ উইড্ৰলৰ দৰে ব্যৱস্থা কৰিছে, যাৰ ফলত ৪৫০০ পদত এপ্লাই কৰিও বহু প্ৰাৰ্থী তাৰ পৰা মাইনাছ হৈ যাব। অৰ্থাৎ বহু প্ৰাৰ্থী তেওঁলোকে ইতিমধ্যেই বিভিন্ন বিভাগত চাকৰি পাই যাব। আৰু এইবাৰ যিটো ইনিচিয়েটিভ লৈছে যে এবাৰ চাকৰি পাই পুনৰ আকৌ ৪৫০০টো তেওঁলোকে ভেৰিফিকেশ্যন কৰিবগৈ নোৱাৰিব, বা ভেৰিফিকেশ্যন কৰিলেও তেওঁলোকে চাকৰি নাপাব, আৰু নাম আহিলেও তেওঁলোকে উইড্ৰ কৰিব লাগিব। গতিকে ৫৫৫০টা পদৰ ক্ষেত্ৰতে সেইখিনি স্পষ্ট হৈ পৰিছে। গতিকে ৪৫০০ পদৰ ক্ষেত্ৰত LPUPত যদিও বা আবেদনকাৰী প্ৰাৰ্থী বহুত আছিল, বহু প্ৰাৰ্থীয়ে চাকৰি পাই যোৱাৰ কাৰণে বা চাকৰি যিহেতু পাই যাব তাৰ কাৰণে তেওঁলোক তাৰ পৰা বাদ পৰি যাব। আৰু ৪৫০০ৰ ক্ষেত্ৰত যদিও কিছু পলম হ'ল, গতিকে সি এটা সুখবৰ। আৰু তাৰ ফলত কাট অফ কমি যাব, আৰু কিছু নম্বৰৰ কাৰণে পইণ্টৰ কাৰণে ৫৫৫০টাত নোপোৱা বা GT PGTত নোপোৱা বহু প্ৰাৰ্থীয়ে তাত সুযোগ পাব। আৰু পৰৱৰ্তী নতুন বিজ্ঞাপনো প্ৰকাশ পাব। নতুন বিজ্ঞাপনৰ কাৰণে যিহেতু ৪৫০০ত আবেদন কৰিব নোৱাৰা বহু প্ৰাৰ্থী তেওঁলোকেও বাট চাই আছে, তেওঁলোকেও সুযোগ পাব, শিক্ষামন্ত্ৰী মহোদয়ে কৈছে। গতিকে এই বছৰ শেষৰ ফালে বিজ্ঞাপন প্ৰকাশ পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। যোৱাবাৰো তেনেকৈ ডিচেম্বৰ মাহত প্ৰকাশ পাইছিলে ২০২৩ চনত, তাৰপিছত ২৪ চনৰ জানুৱাৰীত প্ৰকাশ পাইছিলে। গতিকে ২৪ চনৰো তেনেদৰে ২৩ চনৰ ডিচেম্বৰৰ পিছত আপোনালোকে দেখিছিলে যে যোৱা বছৰো তেনেকৈ ডিচেম্বৰ মাহত প্ৰকাশ পাই জানুৱাৰীত আবেদন হৈছে, আপোনালোকে নিশ্চয় দেখিছে। এই বছৰো গতিকে বছৰৰ শেষৰ ফালে প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে, আৰু শিক্ষামন্ত্ৰী মহোদয়ে ইতিমধ্যে কৈছিল। গতিকে ৪৫০০ৰ ক্ষেত্ৰত ৫৫৫০টা পদৰ তুলনাত কাট অফ কমি যাব। এতিয়া আমি কাট অফতকৈ যাতে অতি শীঘ্ৰে তাৰ ভেৰিফিকেশ্যনৰ কামখিনি আৰম্ভ হয়, তাৰ কাৰণে ৪৫০০ পদৰ প্ৰাৰ্থীসকল তেওঁলোকে ৫৫৫০টা পদৰ ফাইনেল মেৰিট লিষ্ট ওলোৱাৰ পিছতেই তেওঁলোকে একত্ৰিত হৈ শিক্ষামন্ত্ৰী মহোদয়, মুখ্যমন্ত্ৰী মহোদয় আৰু DW অফিচত যাতে খবৰ কৰে। আমিও যিমান পাৰোঁ চেষ্টা কৰিম আপোনালোকক এই ক্ষেত্ৰত সহায় কৰিবৰ কাৰণে। আৰু এনেধৰণৰ ভিডিঅ'ৰ কাৰণে আমাৰ চেনেলৰ লগত সংযুক্ত হৈ থাকিব। ধন্যবাদ।